মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকৰ ঝংকাৰ দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ কিতাপখনৰ অধ্যায় 2 পাঠ 1 আমাৰ পৰিয়াল শ্ৰৱণ কুমাৰ। শুনো আহা। তোমালোকৰ পৰিয়ালত কোন কোন আছে? তোমালোকৰ পৰিয়ালত কোন কোন আছে বাৰু? তোমালোকে ঘৰত কেনেদৰে সহায় কৰা? তোমালোকে কেনেদৰে সহায় কৰা বাৰু? তোমাৰ ঘৰৰ সদস্যসকলে এজনে আনজনক কিদৰে সহায় কৰে আৰু সদস্যসকলে এজনে আনজনে কেনেদৰে সহায় কৰে বাৰু? তোমালোকে ক'বাচোন। শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰাই তেওঁৰ অন্ধ মাক দেউতাকৰ প্ৰতি কেনেদৰে দায়িত্ব পালন কৰিছিল জানো আহা। তোমালোকে শুনাচোন। তোমালোকে ইয়াত ভালদৰে চোৱা। শ্ৰৱণ কুমাৰ কিবা বনাই আছে, ভাত বনাই আছে নে? শ্ৰৱণ কুমাৰৰ দেউতাক আৰু মাক। আহাচোন আমি পঢ়ো আৰু তোমালোকে শুনাচোন। শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিল। শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল। তেওঁৰ মাক দেউতাক অন্ধ। শ্ৰৱণে মাক দেউতাকক বৰ আদৰ যতন লৈছিল। মাক দেউতাকৰ বাবে গা ধুবলৈ, পানী অনা, ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল। মাক দেউতাকে শ্ৰৱণৰ কষ্ট দেখি মনত খুব বেজাৰ পাইছিল। শ্ৰৱণে কৈছিল, তোমালোকৰ বাবে কাম কৰি মই সুখহে পাওঁ, সেয়ে মোৰ আনন্দ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত কি দেখিছা? শ্ৰৱণ কুমাৰে মাক দেউতাকক লৈ গৈছে ক'ৰবাত, হয় নাই? দুটা পাচিত বহাই। আহাচোন আকৌ তোমালোকে শুনাচোন। শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল। এদিন কথাটো তেওঁলোকে শ্ৰৱণক ক'লে। শ্ৰৱণে মাক দেউতাকক তীৰ্থলৈ নিয়াৰ উপায় ভাবি উলিয়ালে। শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গ'ল। দেখিছানে? দুটা পাচিত বহাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গ'ল শ্ৰৱণ কুমাৰে। শ্ৰৱণে মাক দেউতাকক কান্ধত ভাৰ লৈ বিভিন্ন তীৰ্থস্থান দেখুৱালে। এনেদৰে মাক দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰি শ্ৰৱণে বৰ সন্তোষ পালে। দেখিছানে? শ্ৰৱণে কিমান কষ্ট কৰি মাক দেউতাকক ক'ত লৈ গৈছিলে? তীৰ্থস্থান ফুৰাবলৈ লৈ গৈছিল, হয় নাই? এতিয়া আহা ক্ৰিয়াকলাপ, কথা পাতো আহা। কাহিনীটোত থকা ল'ৰাজনৰ নাম কি? তোমালোকে পাইছিলে। কাহিনীটোত থকা ল'ৰাজনৰ নাম কি আছিলে? শ্ৰৱণ কুমাৰ। খ, শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কি কৰিছিল? শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কি কৰিছিল বাৰু? আহাচোন একেবাৰে চাই লওঁ। এই চোৱা, কি কৰিছিল? মাক দেউতাকৰ বাবে গা ধুবলৈ, পানী অনা, ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল। তাৰমানে গা ধুবলৈ পানী আনি দিছিল, ভাত ৰান্ধিছিল, হয় নাই? আমি কি লিখিম? শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে গা ধুবলৈ পানী আনি দিছিল, ভাত ৰান্ধি দিছিল, হয় নাই? গ, শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল? শ্ৰৱণ কুমাৰে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গৈছিল। ঘ, তুমি তোমাৰ ঘৰখনত কি কি দায়িত্ব পালন কৰা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঘৰখনত কি কি দায়িত্ব পালন কৰা? তোমালোকে ক'বলৈ চেষ্টা কৰিবাচোন। কি কি কৰা বাৰু? ইয়াত দিছে ক, আহাচোন কওঁ। ককা আইতা, পিতা আই, দেউতা মা, বৰদেউতা বৰমা, খুৰা খুৰী, পেহা পেহী, মামা মামী, তাৱৈ আমৈ, মহা মাহী, দাদা বাইদেউ, ভাই ভনী। আকৌ এবাৰ পঢ়ো। ককা আইতা, পিতা আই, দেউতা মা, বৰদেউতা বৰমা, খুৰা খুৰী, পেহা পেহী, মামা মামী, তাৱৈ আমৈ, মহা মাহী, দাদা বাইদেউ, ভাই ভনী।
ইয়াত যে পৰিয়ালৰ বিষয়ে জানো আহা কাক কি বুলি মাতা কোৱা এতিয়া কাক কি কয় আমি আহা জানো পৰিয়ালৰ বিষয়ে জানো আহা কাক কি বুলি মাতা কোৱা দেউতাৰ মাৰ দেউতাকক কি কওঁ আমি ককা আৰু দেউতাৰ ককায়েকক বৰ দেউতা দেউতাৰ বায়েকক জেঠাই এতিয়া তোমালোকে মাৰ ককায়েকক কি কয় বোলো তোমালোকে নিজে ক'বাচোন আৰু দেউতাৰ মাৰ মাকক কি কওঁ আইতা দেউতাৰ ভায়েকক খুৰা দেউতাৰ ভনীয়েকক পেহী মাৰ ভনীয়েকক মাহী ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল থেংক ইউ so much